দুখীয়া পৰিয়ালৰ সহায়ৰ নাম বন্ধন বেংক। গ্ৰাম্য অৰ্থনীতিত অনন্য অৱদান বন্ধন বেংকৰ। বন্ধন বেংকৰ সহায়ত ৰাজ্যৰ বহু পৰিয়াল স্বাৱলম্বী হৈছে। বৰ্তমান সময়ত নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ দেখা দিয়াৰ সময়ত ডিব্ৰুগড় জিলাৰ একাংশ যুৱক যুৱতীয়ে দেখুৱাইছে কৰ্মসংস্কৃতিৰ অনন্য নিদৰ্শন। অসমৰ যুৱক যুৱতী বহিৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে দেখুৱাইছে আত্মসংস্থাপনৰ এক উজ্জ্বল নিদৰ্শন। তেওঁলোকে বন্ধন বেংকৰ চাবুৱা শাখাৰ পৰা লোন লৈ যুৱ প্ৰজন্মৰ এইসকল প্ৰতিনিধিয়ে আৰম্ভ কৰিছে বিভিন্ন ব্যৱসায়। সকলোৱে কয় বন্ধনৰ পৰা লোন লৈ স্বাৱলম্বী নহয়। ষ্টাৰলাইট 24 সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ চাবুৱা দিনজয় চাৰিআলি। আজি চাবুৱা দিনজয় চাৰিআলি পোনপটীয়াকৈ এইজন ব্যক্তিৰ লগত পোনপটীয়াকৈ মই চিনাকি কৰাব খুজিছো সমূহ ষ্টাৰলাইট 24 দৰ্শকসকলক, যিহেতু তেখেতে বন্ধনৰ পৰা লোন লৈ এক স্বাৱলম্বীৰ পথ বাছি লৈছে আৰু স্বাৱলম্বী হৈছে বুলি আমি পোনপটীয়াকৈ জানিব পাওঁ। আৰু আপোনালোকে পোনপটীয়াকৈ তেখেতৰ লগত আমি চিনাকি হ'ম আৰু সমূহ ষ্টাৰলাইট 24 দৰ্শকসকলে জানিব পাৰিব যে বন্ধনৰ পৰা লোন লৈ স্বাৱলম্বী কিমান মানুহে হৈছে। আজি পোনপটীয়াকৈ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা মই কৌশিক দে। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। হয়, আৰু আপোনাৰ জানিব পাৰিছো বন্ধনৰ পৰা আপুনি লোন লৈ এক সুন্দৰ স্বাৱলম্বী হৈছে বুলি জানিব পাৰিছো। সেই সন্দৰ্ভত আপুনি পোনপটীয়াকৈ নিজাববীয়া মতামত কেনেধৰণৰ দিব? বন্ধনৰ পৰা লোন লৈ ভাল চলি আছে এতিয়া ধুনীয়াকে। হয়, বেংকটো ভাল নিশ্চয়। এতিয়া দুখীয়া মানুহ ভটকে লোন দিয়া গ'লে মানে হয় চব মানুহবোৰ চম্ভালিব আছে লোন লৈ কিনি বেংকৰ পৰা। মনোকম ভাল বন্ধন। আপুনিও বন্ধনৰ পৰা লোন লৈ মেলি ধৰক মই ধুনীয়াকে চলি আছো ন। আকৌ এবাৰ আপোনাৰ পোনপটীয়াকৈ পৰিচয়টো দিব দাদা। মোৰ শ্ৰী তপন নেঙীয়া। হয়, আপোনাৰ ঠাইডোখৰৰ নাম? এনেকে দিনজয় চাৰিআলি কয়, চাবুৱা দিনজয় চাৰিআলি। চাবুৱা দিনজয় চাৰিআলি। বন্ধনৰ পৰা লোন লৈ দোকান কৰিলে বা বহুখিনি কাম কাজ আপুনি নিজে স্বাৱলম্বী হৈছে বুলি আমি জানিব পাৰিছো। সেই সন্দৰ্ভত আপুনি নিজাববীয়া মতামত কেনেধৰণৰ দিব? আপুনি সঁচাকৈয়ে বন্ধনৰ পৰা লোন লৈ স্বাৱলম্বী হৈছে নেকি? হয়, মই বন্ধন পৰা যেতিয়াৰ পৰা লোন লৈছো তেতিয়াৰ পৰাই মই আগবাঢ়ি আছো। আগতে মোৰ মানে কণ্ডিশ্যন বহুতেই বেয়া আছিলে, কিন্তু যেতিয়াৰ পৰা মই বন্ধন পৰা লোন ললো তেতিয়াৰ পৰা মানে মোৰ লাহে লাহে কৰি দোকান কৰিলো, দোকান পৰা বাহিৰত বজাৰ কৰিলো, তাৰ পৰাও মানে লোন লোৱাৰ পাছতে মানে মই কিবা আগবাঢ়িব পাৰিলো। আপোনাৰ নামটো পোনপটীয়াকৈ আকৌ এবাৰ ক'বচোন। নাটুৱাৰ লাল চাহ। বন্ধনৰ পৰা স্বাৱলম্বী হোৱা স্বামী আৰু পত্নীক পোনপটীয়াকৈ মই ষ্টাৰলাইট 24 দৰ্শকসকলক চিনাকি কৰাব খুজিছো। পোনপটীয়াকৈ আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী মনোজ লাজখোৱা, চাবুৱা কদমনি গাঁও। বাইদেউ আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপালী মৰাণ, মই চাবুৱা কদমনি গাঁও। জানিব পাৰিছো বন্ধনৰ পৰা লোন লৈ আপোনালোকে স্বাৱলম্বী হৈছে, স্বাৱলম্বী পথ এটা বাছি লৈছে আৰু লগতে আপোনালোকে স্বাৱলম্বী হৈছে বুলি জানিব পাৰিছো। সেই সন্দৰ্ভত পোনপটীয়াকৈ আপোনাক গৃহিণী হিচাপে আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব আপুনি পোনপটীয়াকৈ? বন্ধনৰ পৰা মই এতিয়া লোন লৈ আজি 11 চনৰ পৰাই লৈ আছো, ক্ৰমান্বয়ে ঘূৰাই আছো। ঠিক তেনেকৈ স্বাৱলম্বী হৈছো কাৰণে প্ৰত্যেক বছৰে লোনটো লওঁ আৰু যিমানখিনি পাৰিছো মোৰ ল'ৰা ছোৱালী এইখিনিৰ পৰাই মানে বহুতখিনি উপকৃত হৈছো বুলি মই ভাবো। হাঁহ কুকুৰা যিমানখিনি পাৰো যেনেকৈ যিমান সামৰ্থ্য অনুযায়ী লোনটো লৈ মই সময়মতে ঘূৰাই আছো বুলি ভাবো। আৰু বিশেষকৈ মোৰ গৰু ডায়েৰী ফাৰ্মো আছে, এখন মই বহুতখিনি উপকৃত হৈছো বুলি মই মোৰ মতে ক'বলৈ যাম। মই আপোনাৰ ওচৰলৈ আহিম এতিয়া, কি ক'ব আপুনি? হাঁহ কিমানটা পুহিছে? গাহৰি পুহিছে নেকি? গাহৰি 3টা আছে। হয়, গৰু প্ৰায় 16টা আছে, গৰুৱে ডাঙৰ লগ লগাই। হয়, হাঁহ 50টা, গৰু 16টা আৰু আপোনাৰ গাহৰি 3টা। অন্যান্য কুকুৰাও আছে। হয়, কিমান লোন লৈছিলে আপোনালোকে বন্ধনৰ পৰা? 1,40,000 লৈছিলো। 1,40,000। এয়া আপোনালোকে পোনপটীয়াকৈ সমূহ ষ্টাৰলাইট 24 দৰ্শকসকলে দেখিবলৈ পাইছে এই স্বামী আৰু পত্নীয়ে মিলি ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ বন্ধনৰ পৰা লোন লৈ স্বাৱলম্বী পথ এটা বাছি লৈ আজি স্বাৱলম্বী হৈছে বুলি আমি জানিব পাৰিছো আৰু আমাক জানিবলৈ দিয়ে। মালিকে বাগানত কৰি আছিলে, তেওঁ চাকৰি ৰিজাইন দি এইখিনি ফাৰ্ম খুলিবলৈ তেখেতে চাকৰি কৰিছিলে বাগানত চাকৰি ৰিজাইন দি পেলাই তেওঁ মানে ডায়েৰী ফাৰ্ম খুলিছে। ঘৰতে নিজস্ব মানে এটা স্বাধীনমতে কৰিব পৰা। মই আপোনালোক দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছো। ডিব্ৰুগড়ৰ পৰা কৌশিক দে ৰিপৰ্ট, ষ্টাৰ লাইভ 24।